নমস্কাৰ লাৰ্নাৰ্ছ, জুৰিছ টেম্পলৰ এই নতুনটো ভিডিঅ'ত মই তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমাৰ এই ভিডিঅ'টো এটা নতুন টপিক হয় যিটো কমাৰ্চিয়েল ল'ৰ লগত ৰিলেটেড আৰু টপিকটোৰ নাম হৈছে দ্য লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ এক্ট 2008। চ' এই এক্টখন যিখন অৰিজিনেল পাৰ্টনাৰশ্বিপ গভৰ্ণ কৰা এক্টখন আছিলে সেইখন হৈছে ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932। চ' সেই এক্টখনৰে অলপ পৰ্চনত ৰিফৰ্মেটিভ এপ্ৰ'চ হিচাপে এই এক্টখন পাছ কৰা হৈছে। চ' অৰিজিনেলি যিটো ট্ৰেডিশ্যনেল ল' আছিলে পাৰ্টনাৰশ্বিপ গভৰ্ণ কৰিবৰ কাৰণে সেই এক্টখনৰ যিটো লাইবিলিটিজ আছিলে লাইবিলিটিৰ ষ্টেটাছটো আনলিমিটেড আছিলে আৰু 2008ত সেই আনলিমিটেড কনচেপ্টটো চেঞ্জ কৰি পাৰ্টনাৰশ্বিপৰ যিটো ষ্টেটাছ সেইটো লিমিটেড কৰি দিয়া হৈছিলে। চ' গতিকে কেনেকৈ আনলিমিটেডৰ পৰা লিমিটেড কৰিব পৰা যায় এই বিষয়ে মই এই ভিডিঅ'টোত যিমানখিনি এই এক্টখনৰ প্ৰভিজনছ আছে সেই বিষয়ে মই ডিছকাছ কৰিম। তেন্তে আহা অলপো পলম নকৰাকৈ আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ইতিমধ্যে মই কৈছোঁ যে যিখন ট্ৰেডিশ্যনেল ল' আছিলে 1932 আৰু এতিয়া যিখন এক্ট হয় তাৰ লিমিটেড পাৰ্টনাৰশ্বিপ এক্ট 2008, এই দুইখন এক্টে বিজনেছ ট্ৰেনজেকশ্যনৰ লগত জড়িত। চ' পাৰ্টনাৰশ্বিপ কনচেপ্টটো কেনেকৈ আহিল সেই বিষয়ে ক'ম। অৰিজিনেলি যেতিয়া আমাৰ ছ'চাইটিৰ যিটো আকাৰ যেতিয়া সৰু আছিলে তেতিয়া মানুহৰ সংখ্যাও বহুত কম আছিলে। চ' সেই সময়ত মানুহবিলাক যেতিয়া ছিংগল পাৰ্চনে কেৱল এটা ছিংগল বিজনেছতে নিজৰ যিটো স্কিল এপ্লাই কৰি পেলাই বিজনেছ আৰম্ভ কৰিছিলে। চ' তেনেকুৱা ধৰণৰ বিজনেছক চ'ল ট্ৰেড বিজনেছ বুলি কোৱা হয়। চ' পাৰ্টনাৰশ্বিপ সেই কনচেপ্টটোৰে এটা ৰিফৰ্ম হয়। লাহে লাহে যেতিয়া ছ'চাইটিৰ আকাৰ চেঞ্জ হ'ব ধৰিলে তেতিয়া মানুহবিলাক যেতিয়া এজনৰ পৰা বহুকেইজন মানুহে লগ খাই পেলাই বিজনেছ আৰম্ভ কৰা ভাবিলে আৰু তেতিয়াৰ পৰাই তেওঁলোকৰ সেই চিন্তাধাৰাৰ পৰা পাৰ্টনাৰশ্বিপ কনচেপ্টটো জন্ম হ'ল। চ' পাৰ্টনাৰশ্বিপ কনচেপ্টটো মই কি হয় এই বক্সটো দেখুৱাত যিখিনি মই গোল গোল পইণ্ট দিছোঁ সেইকেইজন একোজন পাৰ্টনাৰ বুলিয়ে ধৰি লৈছোঁ। চ' এইটোৱে নহয় যে একেজনেই মানুহে থাকিব, পাৰ্টনাৰশ্বিপৰ লিমিট কিমান হ'ব মই পিছত কৈ আছোঁ। তো ধৰি ল'লোঁ কেইজনমান মানুহ এনেকৈ লগ খালে, লগ খাই পেলাই তেওঁলোকে বিজনেছ আৰম্ভ কৰাৰ কথা ভাবিলে। চ' সেইমতে তেওঁলোকৰ মাজত এটা এগ্ৰিমেণ্ট হ'ব লাগিব। চ' পাৰ্টনাৰশ্বিপ যিহেতু ক্ৰিয়েশ্যন অফ এগ্ৰিমেণ্ট বিটুইন দ্য পাৰ্টনাৰ্ছ বুলি কোৱা হয়, মানে এই গোটেইকেইজন পাৰ্টনাৰ্ছৰ মাজত তেওঁলোকে যে বিজনেছটো কৰিব তাৰ কাৰণে এটা এগ্ৰিমেণ্ট হ'ব লাগিব আৰু সেই এগ্ৰিমেণ্টটো এনফৰ্চেবল হোৱাৰ পিছত কণ্ট্ৰেক্ট হৈ যাব। চ' তেওঁলোকৰ মাজত সেইদৰে কণ্ট্ৰেক্টটো আৰম্ভ হ'ল। এতিয়া পাৰ্টনাৰশ্বিপ কাক কোৱা হয়? যিমানকেইজন পাৰ্টনাৰ্ছ থাকিব তেওঁলোকৰ যিটো মাজৰ ৰিলেশ্যনশ্বিপ সেই ৰিলেশ্যনশ্বিপটোকে পাৰ্টনাৰ বুলি কোৱা হয়। ইয়াত দেখিছা ইয়াৰ মই এজনৰ পৰা আনজনলৈ এই পইণ্টবিলাক মই এডজইন কৰি দিছোঁ। তাৰমানে ইজনে সিজনৰ কাৰণে যিটো তেওঁলোকৰ ৰিলেশ্যন যিটো মানে যিবিলাক ৰাইটছ এণ্ড ডিউটিজ থাকিব সেইবিলাক মিউচুৱেল হ'ব লাগিব আৰু কণ্ট্ৰেক্ট এটা হ'বৰ কাৰণে তেওঁলোকৰ মাজত আটাইতকৈ যিটো ইছেঞ্চিয়েল ৰিকুৱাৰমেণ্ট আছিলে সেইটো আছিলে কনচেণ্ট। চ' কনচেণ্টটো সকলোৰে এটাই হ'ব লাগিব অৰ্থাৎ কমন হ'ব লাগিব আৰু তেওঁলোকৰ যিটো পাৰপাছ বা অবজেক্ট সেইটো হৈছে বিজনেছ ষ্টাৰ্ট কৰা। যিটো তেওঁলোকে বিজনেছ ষ্টাৰ্ট কৰিব সেই বিজনেছটোকে কোৱা হয় ফাৰ্ম। লগতে সেই ফাৰ্ম বা বিজনেছটো আৰম্ভ কৰাৰ পিছত তাৰ পৰা যিখিনি প্ৰফিট হ'ব সেই প্ৰফিটটো এই পাৰ্টনাৰশ্বিপত যিমানকেইজন পাৰ্টনাৰ্ছ থাকিব তেওঁলোকৰ মাজত সমান পৰিমাণে ভগাই ল'ব লাগিব আৰু যেতিয়ালৈকে তেওঁলোকে সেই প্ৰফিটটো শ্বেয়াৰ নকৰে তেতিয়ালৈকে তেওঁলোকৰ ৰিলেশ্যনশ্বিপটো পাৰ্টনাৰশ্বিপ বুলি কোৱা নাযায়। কাৰণ সেই প্ৰফিট শ্বেয়াৰ কৰাটো যিকোনো এটা পাৰ্টনাৰশ্বিপৰ কাৰণে এটা ইছেঞ্চিয়েল ৰিকুৱাৰমেণ্ট হয়। অৰ্থাৎ এই ফাৰ্মখনৰ নামতে তেওঁলোকে বিজনেছ আৰম্ভ কৰিব। গতিকে এইসকল পাৰ্টনাৰ্ছৰ যিটো তেওঁলোকৰ নিজৰ মাজত যিটো ৰিলেশ্যনশ্বিপ সেইটোক ইণ্টাৰচি বুলি কোৱা হয়। অৰ্থাৎ ইজনে সিজনৰ কাৰণে লায়েবল থাকিব। তাৰপিছত যেতিয়া এই ফাৰ্মখনৰ যিটো বিজনেছ ষ্টাৰ্ট কৰিব তেওঁলোকৰ এটা নেক্সট যিটো লায়েবিলিটি হয় এইটো থাৰ্ড পাৰ্টি। তো থাৰ্ড পাৰ্টি মানে ইয়াকে বুজা হৈছে যাৰ কাৰণে পাৰ্টনাৰছসকলে বিজনেছটো আৰম্ভ কৰিছে। চ' সেই ক্ষেত্ৰত যিহেতু তেওঁলোকৰ পাৰ্টনাৰ্ছখিনিৰ যিটো ৰিলেশ্যনশ্বিপ সেইটো ইণ্টাৰশ্বিপ হয় অৰ্থাৎ তেওঁলোকৰ মাজত কিছুমান মিউচুৱেল ৰাইটছ এণ্ড ডিউটিজ থাকে। যিটো ট্ৰেডিশ্যনেল ল' অফ পাৰ্টনাৰশ্বিপ আছিল সেইমতে সেই পাৰ্টনাৰ্ছখনৰ যিটো লায়েবিলিটি হয় সেই লায়েবিলিটিটো আনলিমিটেড আছিলে। তাৰমানে ইয়াৰে এজন পাৰ্টনাৰ্ছে যদি থাৰ্ড পাৰ্টিৰ লগত কিবা ধৰণৰ যদি নেগলিজেঞ্চ বা অন্য ধৰণৰ টৰ্ট হয় তেতিয়া সেই লায়েবিলিটিটো সম্পূৰ্ণ ফাৰ্মখনৰ নামত হয়। চ' এই ফাৰ্মখনৰ যিহেতু এজেণ্ট বুলি কোৱা হয় পাৰ্টনাৰ্ছখিনিক কাৰণ পাৰ্টনাৰ্ছখিনে যিটো বিজনেছ আৰম্ভ কৰিব সেই ফাৰ্মৰ নামতে কৰা হয়। চ' ইয়াত অলপ কণ্ট্ৰেক্ট অফ এজেঞ্চিও জড়িত হৈ আছে। চ' সেইকাৰণে পাৰ্টনাৰশ্বিপসকলৰ যদি এজনেও
যদি wrongful act কৰে বা negligence কৰে তেতিয়া থাৰ্ড পাৰ্টিৰ কাৰণে গোটেই ফাৰ্মখনে লায়েবল হ'ব এই কনসেপ্টটো যিখন ট্ৰেডিশনাল ল অফ পাৰ্টনাৰশ্বিপ সেকশন 26ত সেই বস্তুটো নিৰ্ধাৰিত কৰি দিয়া হৈছে সো তোমালোকে সেই এখন পঢ়িলে সেই সেকশন 26টো ভালকে পঢ়ি চাবা আৰু তাতে কোৱা হৈছিল যে এই গোটেইখিনি পাৰ্টনাৰছৰ যেটো লায়াবিলিটি মানে জয়েন্ট আৰু সেভাৰেল হয় সো জয়েন্ট এণ্ড সেভাৰেল এটোৱে ফাৰ্মৰ নামত তেওঁলোকক এই থাৰ্ড পাৰ্টি গোটেই কিজনক একেলগে সুট ফাইল কৰিব পাৰিব বা যিকোনো এজনকো সুট ফাইল কৰিলেও সো লায়াবিলিটিটো সেই ফাৰ্মৰ নামতে আহিব সো এইটোৱে যেটো লায়াবিলিটিৰ কনসেপ্ট এই কনসেপ্টটোকে ৰিফৰ্ম কৰি পেলাই 2008ত সেই বস্তুটো চেঞ্জ কৰি দিয়া হৈছিল সো এই নতুন একখনৰ মতে লিমিটেড লায়াবিলিটি পাৰ্টনাৰশ্বিপ মানে মিনিংটো ইয়াতে কোৱা হৈছে যে Yet each partner is not liable for another partner's misconduct or negligence. So, এই বিষয়ে যেখিনি legal provisions মোৰ একখনৰ ভিতৰত মই ডিসকাস কৰিম। So, limited liability partnership মানে হেতুৱে যেটো section 26 of ওপৰত ৰিফৰ্ম কৰি দিয়া হৈছে ইয়াত যদি পাৰ্টনাৰশ্বিপৰ ষ্টেটাসটো লিমিটেড হয় তেতিয়া সেই পাৰ্টনাৰখিনিয়ে ইয়াত কোনোবা এজন পাৰ্টনাৰছে যদি থাৰ্ড পাৰ্টিৰ লগত টৰ্ট বা নেগলিজেন্স কৰে তেতিয়া তাৰ কাৰণে লায়েবল নহয় অৰ্থাৎ हे फार्मখন हे ইন্ডিভিজুৱেল পাৰ্টনাৰছৰ টৰ্টৰ কাৰণে বা অন্য ধৰণৰ নেগলিজেন্সৰ কাৰণে লায়াবিলিটি নহয় সো এটোৱে আছিল কনসেপ্ট অফ লিমিটেড লায়াবিলিটি পাৰ্টনাৰশ্বিপ এই পাৰ্টনাৰশ্বিপত বাকি যিমানখিনি কনসেপ্ট আছে প্ৰায় একেই হ'ব ইয়াতো যিখিনি পাৰ্টনাৰছ আছে পাৰ্টনাৰছৰ তেওঁলোকৰ মাজৰ ৰিলেশনশ্বিপটো কন্ট্ৰেক্টৰ থৰেদি হ'ব অৰ্থাৎ তেওঁলোকৰ মাজত সকলোৱে সন্মতি হিচাপে এগ্ৰিমেন্ট বনোৱা হৈ থাকিব সো লায়াবিলিটি তেওঁলোকে সেই ফাৰ্মখনৰ কাৰণে যিমান কেপিটেল কন্ট্ৰিবিউট কৰিব সেই কেপিটেলটোৰ হিচাপত তেওঁলোকে এগ্ৰিমেন্ট কৰি লায়াবিলিটিটো নিৰ্ধাৰণ কৰি ল'ব সো যেতিয়া পাৰ্টনাৰশ্বিপৰ নেচাৰটো লিমিটেড হয় তেতিয়া ইয়াত থকা কোনো পাৰ্টনাৰ অন্য এজন পাৰ্টনাৰৰ আনঅথৰাইজ এক্টৰ কাৰণে লায়েবল নহব কিন্তু এই একখনৰ সেকশন 30ত এই প্ৰভিজনছখিনিৰ কাৰণে এটা এক্সেপশন আছে তো সেকশন 30ত কোৱা হৈছে যে কোনোবা পাৰ্টনাৰছে যদি থাৰ্ড পাৰ্টিৰ লগত কিবা ফ্ৰড কৰে কিন্তু তেতিয়া সেই পাৰ্টনাৰশ্বিপৰ ষ্টেটাসটো লিমিটেড হোৱাৰ সত্ত্বেও তেতিয়া কিন্তু ফাৰ্মৰ লায়াবিলিটিটো আনলিমিটেড হৈ যাব সো এই একখনৰ মই স্টেপ বাই স্টেপ গোটেই প্ৰভিজনছখিনি ডিসকাস কৰিম সো তাৰ কাৰণে তোমালোকে অলপ ওয়েট কৰিবা ইয়াৰ ভিতৰত মই সেই প্ৰভিজনছখিনি সম্পূৰ্ণভাৱে তোমালোকক বুজাই দিম সো ইয়াৰ পিছত মই সেই এলএলপিৰ ইণ্ডিয়াত কিয় প্ৰয়োজনীয়তা হ'ল সেই বিষয়ে মই ডিসকাস কৰিম সো ইয়াৰ আগতে ইয়াৰ আগৰ স্লাইডখনত ইয়াত এটা বস্তু দেখিছিলা কোম্পানী বুলি কৈছিলো এই কোম্পানী যেটো কনসেপ্ট হয় হেতু আকৌ পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত ৰিফৰ্মেটৰী এপ্ৰোচ মানে যেতিয়া লাহেলে মানুহৰ সংখ্যা আৰু বহুত বাঢ়িবলৈ ধৰিলে তেতিয়া সেই মানুহবিলাক একগোট হৈ তেওঁলোকে কোম্পানী খোলা ষ্টাৰ্ট কৰিলে সো এই কোম্পানীৰ বিষয়ে মই ইয়াত ডিসকাস নকৰো কাৰণ কোম্পানীৰ কাৰণে তোমালোকে পাছলৈ এখন অলৰেডি এখন এক পঢ়িবলৈ পাবাই সো পাৰ্টনাৰশ্বিপক কোৱা হয় সেই কোম্পানীৰ লগত প্ৰায় কিছুমান ফিচাৰ্স একে হোৱাৰ কাৰণে সো পাৰ্টনাৰশ্বিপক বিজনেস এন্টিটি এটা হাইব্ৰিড মডেল বুলি কোৱা হয় সো হাইব্ৰিড মডেল অফ বিজনেস এন্টিটি বুলি একাৰণে কোৱা হয় কাৰণ ইয়াত দুই ধৰণৰ কনসেপ্ট পোৱা যায় প্ৰথম তুমি ইয়াত পাৰ্টনাৰশ্বিপৰ পাবা আৰু কিছুমান কৰ্পোৰেচনৰো ইয়াত ফিচাৰ্স পোৱা যায় সো কৰ্পোৰেচনছ মানে যিবিলাক মানুহৰ এছ'চিয়েচন তাকে বুজায় কিন্তু গোটেইবিলাক কৰ্পোৰেচনছ কোম্পানী নহয় সো ইণ্ডিয়াত হে লিমিটেড লায়াবিলিটি পাৰ্টনাৰশ্বিপ এক্টৰ প্ৰয়োজনীয়তা তেনেকুৱা ধৰণৰ হাইব্ৰিড যিবিলাক মডেল আছিল বিজনেস এন্টিটি তেনেকুৱাবিলাকক গৱৰ্ণ কৰিবৰ কাৰণে প্ৰয়োজন অনুভৱ কৰা হ'ল কাৰণ তেনেকুৱা কিছুমান যিবিলাক এন্টাৰপ্ৰেনিউৰ্ছ আছিল তেওঁলোকে তেনেকুৱা ধৰণৰ বিজনেস আৰম্ভ কৰিব বিচাৰে যিবিলাকত নেকি কিছুমান ফাৰ্মৰো ক্যাৰেক্টাৰিষ্টিক্স থাকে আৰু যিবিলাক নেকি মানে কোম্পানীৰ ক্যাৰেক্টাৰিষ্টিক্স থাকে সো ফাৰ্মৰ ক্ষেত্ৰত বিজনেস আৰম্ভ কৰিবৰ কাৰণে তেওঁলোকৰ ক্ষেত্ৰত সেই আনলিমিটেড যেটো নেকি তেওঁলোকে পছন্দ কৰা নাছিল আৰু কোম্পানীৰ ক্ষেত্ৰটো যদি তেওঁলোকে লিমিটেড কৰি পেলাই বিজনেস ষ্টাৰ্ট কৰিবলৈ বিচাৰে তেতিয়া ক্ষেত্ৰটো কষ্টটো বহুত প্ৰয়োজন হৈছিল সো এনেকুৱা ধৰণৰ ড্ৰবেক অটাবৰ কাৰণে যাতে এনেকুৱা এখন লেজিসলেচন উলোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলে য'ত নেকি মানুহে বিজনেস ষ্টাৰ্ট কৰিব পাৰিব য'ত ফাৰ্মৰো এডভান্টেজ থাকিব লগতে কোম্পানীৰ দৰেও লায়াবিলিটি লিমিটেড কৰিব যাতে পৰা যায় তাৰ কাৰণে 2008ত এই একখনক যেটো পাৰ্টনাৰশ্বিপৰ সেই আনলিমিটেড কনসেপ্টটো চেঞ্জ কৰি পেলাই লিমিটেড লায়াবিলিটি পাৰ্টনাৰশ্বিপ এক্ট হিচাপে ইন্ট্ৰোডিউস কৰা হ'ল সো এই একখনৰ অবজেক্টটো হেতুৱে হ'ল যিবিলাক নেকি প্ৰফেশনাল এক্সপাৰ্টাইজ তেওঁলোকৰ যিবিলাক নেকি এক্টিভিটি সেইবিলাকে তেওঁলোকে যাতে
মানে ফ্লেক্সিবল যাতে হয়, তেওঁলোকে যাতে ইনোভেটিভলি তেওঁলোকৰ সেই বিজনেছবিলাক যাতে ষ্টাৰ্ট কৰিব পাৰে, এনেকুৱা ধৰণৰ আৰু স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ যিবিলাক নেকি প্ৰফেশ্যনেল এক্সপাৰ্টিজ যেনে চাৰ্টাৰ্ড একাউণ্টেণ্টছ, কষ্ট একাউণ্টেণ্টছ, ইঞ্জিনিয়াৰ, ডক্টৰ্ছ, চ' তেওঁলোকৰ মাজতো যাতে সেই তেওঁলোকৰ যিবিলাক মানে স্কিল যাৰ জৰিয়তে নেকি তেওঁলোকে যাতে ছাৰ্ভিচ প্ৰভাইড কৰিব পাৰে, চ' তেনেকুৱা ধৰণৰ বিজনেছ প্ৰমোট কৰিবৰ কাৰণে এই এখন পাছ কৰা হ'ল। ইয়াৰ পিছত এই লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ এক্টত যিখিনি চেলিয়েণ্ট ফিচাৰ্ছ আছে তাৰ বিষয়ে ডিছকাছ কৰিম। যেতিয়া কোনোবা এখন এক্টৰ চেলিয়েণ্ট ফিচাৰ্ছ বুলি কোৱা হয়, তেতিয়া সেই এক্টখনত যিখিনি লিগেল প্ৰভিজনছ ইনক্লুড কৰা হয় সেই প্ৰভিজনছখিনিকে চেলিয়েণ্ট ফিচাৰ্ছ বুলি জনা যায়। চ' লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ এক্টখন 2008ত গভৰ্ণমেণ্টৰ ফালৰ পৰা পাছ কৰা হৈছিলে। চ' ইয়াৰ যিটো প্ৰথমটো ফিচাৰ্ছ আছে, যিটো মানে লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ বুলি ক'লে সেইখিনি এটা বডি কৰ্পৰেটৰ দ্বাৰা ফৰ্মেশ্যন হ'ব। চ' বডি কৰ্পৰেট মানে এইটোৱে বুজাইছে এছ'চিয়েশ্যন অফ যেতিয়া পাৰ্চনছ যেতিয়া মিলি পেলাই যেতিয়া কিবা এটা কাম ষ্টাৰ্ট কৰে আৰু তেওঁলোকে সেইটো ৰেজিষ্টাৰ যেতিয়া এখন ইনষ্টিটিউটৰ আণ্ডাৰত কৰে, তেতিয়া তেওঁলোকক বডি কৰ্পৰেট বুলি কোৱা হয়। চ' সেই বডি কৰ্পৰেটটো এছ'চিয়েশ্যন হ'বৰ কাৰণে দুজন নেচাৰেল পাৰ্চনছ লাগিব আৰু এই লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ দুজন পাৰ্টনাৰ থাকিবই লাগিব, তাত মেক্সিমাম লিমিট নাইকিয়া, কিন্তু আৰু দুজন যিজন ডেজিগনেটেড পাৰ্টনাৰ্ছ থকাটো কম্পালচৰি। তো ডেজিগনেটেড পাৰ্টনাৰ্ছ বুলি সেইখিনিকে পাৰ্টনাৰ বুজা হয় যিসকলে নেকি এই ফাৰ্মখন অথবা পাৰ্টনাৰশ্বিপটো যি ৰিপ্ৰেজেণ্ট কৰিব। তাৰপিছত কোৱা হৈছে যে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কম্পালচৰি হয় লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ আণ্ডাৰত। চ' এই ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে তেওঁলোকৰ যিটো মাজৰ যিটো এগ্ৰিমেণ্ট সেইটো ৰেজিষ্টাৰ কৰাৰ পিছত চ' সেই এগ্ৰিমেণ্টটোকে LLP এগ্ৰিমেণ্ট বা লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ বুলি কোৱা হয়। তাৰপিছত নেক্সট যিটো কেৰেক্টাৰিষ্টিক্স হয় সেইটো হৈছে ছেপাৰেট লিগেল এণ্টিটি। চ' এইটো কোম্পানীৰ ক্ষেত্ৰতো এই কেৰেক্টাৰিষ্টিক্সটো আছে। ছেপাৰেট লিগেল এণ্টিটি মানে এইটোৱে বুজাইছে সেই লিমিটেড শব্দটোৰ লগতে ৰিলেটেড, অৰ্থাৎ ফাৰ্মখন সেই পাৰ্টনাৰ্ছৰ কাৰণে কেতিয়াও লাইবল নহয় আৰু যিটো ফাৰ্মৰ যিটো এণ্টিটি আৰু পাৰ্টনাৰ্ছৰ যিটো এণ্টিটি সেইটো ছেপাৰেট হয়। চ' পাৰ্টনাৰ্ছসকলে যিটো তেওঁলোকে এগ্ৰিমেণ্ট থ্ৰুৱেদি নিৰ্ধাৰণ কৰিছে, যিটো কণ্ট্ৰিবিউশ্যন তেওঁলোকে কৰিছে, সেই কণ্ট্ৰিবিউশ্যনৰ কাৰণেহে পাৰ্টনাৰ্ছখিনি লাইবল হ'ব। নেক্সট যিটো কেৰেক্টাৰিষ্টিক্স আছে সেইটো পাৰ্পিচুৱেল ছাকচেছন বুলি কোৱা হয়, অৰ্থাৎ টাইম পিৰিয়ডৰ ক্ষেত্ৰত কোনো ধৰণৰ নিৰ্দিষ্টতা নাইকিয়া আৰু এই ফাৰ্মখনত যদি কিবা ধৰণৰ চেঞ্জো হৈ যায় তো সেই চেঞ্জেৰে সেই ফাৰ্মৰ বিজনেছত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। তাৰোপৰিও পাৰ্টনাৰসকলে যিটো ৰিলেশ্যনশ্বিপ, সেই ৰিলেশ্যনশ্বিপটো সেই ফাৰ্মখনৰ বিজনেছটো কেৰি কৰা সাপেক্ষে হ'ব। তেওঁলোকৰ মাজত কিছুমান মিউচুৱেল ৰাইটছ এণ্ড ডিউটিজ থাকিব, যিটো নেকি তেওঁলোকে LLP এগ্ৰিমেণ্টৰ থ্ৰুৱেদি ৰেজিষ্টাৰ কৰি ল'ব। আৰু ইয়াৰ পিছত অলৰেডি কণ্টেক্ট অফ এজেঞ্চি এপ্লিকেবল হ'ব বুলি মই কৈছোঁৱেই। যিখন ফাৰ্ম হয় সেই ফাৰ্মখনক পাৰ্টনাৰ্ছসকলে ৰিপ্ৰেজেণ্ট কৰিব আৰু সেই ফাৰ্মখনৰ কাৰণে পাৰ্টনাৰ্ছখিনিয়ে এজেণ্ট হ'ব। আৰু ইয়াতে যিখিনি পাৰ্টনাৰ্ছ থাকিব সিহঁতৰ যিটো লাইবিলিটিটো সেইটো লিমিটেড হয়, অৰ্থাৎ এজন পাৰ্টনাৰ অন্য এজন পাৰ্টনাৰ মিছকণ্ডাক্টৰ কাৰণে তেওঁ কেতিয়াও লাইবিলিটি নাথাকিব। আৰু ইয়াৰ পিছত যিটো ইম্পৰ্টেণ্ট প্ৰভিজনছ হয় সেইটো তোমালোকে এই এখনৰ ছেকশ্যন 30ত পাবা। এই ছেকশ্যন 30ত কোৱা হৈছে যে যেতিয়া পাৰ্টনাৰ্ছখিনিয়ে কিবা ফ্ৰড কৰিব থাৰ্ড পাৰ্টিৰ লগত, তেতিয়া কিন্তু সেই লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ যদিও লাইবিলিটিটো লিমিটেড আছিল তেতিয়া কিন্তু আনলিমিটেড হয়। তাৰপিছত নেক্সট যিখিনি আছে LLPৰ যিখিনি হিচাপ নিকাচ হ'ব, এই একাউণ্ট গোটেইখিনি এটা প্ৰেছক্ৰাইব পিৰিয়ডৰ কাৰণে এখন মানে বহী আকাৰত সেইখিনি লিপিবদ্ধ কৰি ৰখা হ'ব। তাৰপিছত যিকোনো ধৰণৰ যদি ফাৰ্ম বা প্ৰাইভেট কোম্পানী বা পাব্লিক কোম্পানী যদি লিমিটেড লাইবিলিটিৰ পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰলৈ যদি কনভাৰ্ট কৰিব বিচাৰে নিজৰ ষ্টেটাছটো, তেতিয়া তাৰ কাৰণেও এই এখনৰ প্ৰভিজনছখিনি ইনক্লুডেড কৰা হৈছে। ইয়াৰ পিছত এই এখনৰ আণ্ডাৰত LLPৰ যিখিনি কাম কাজ সেইখিনি সমাধানৰ কাৰণে 3টা ৰেগুলেটৰী মেকানিজম আছে। প্ৰথমটো হৈছে ৰেজিষ্টাৰ অফ কোম্পানী, নেক্সট নেশ্যনেল কোম্পানী ল ট্ৰাইব্যুনেল আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট। তাৰপিছত কোৱা হৈছে যে LLP যদি ওৱাউণ্ড আপ হয়, চ' ওৱাউণ্ড আপ কি ধৰণৰ হ'ব পাৰে? 2 ধৰণৰ হ'ব পাৰে। LLP যদি নিজৰ ইচ্ছামতে ওৱাউণ্ড আপ কৰিব পাৰে আৰু তাৰপিছত ট্ৰাইব্যুনেলৰ দ্বাৰা ওৱাউণ্ড আপ হ'ব পাৰে। আৰু LLP ওৱাউণ্ড আপ হোৱাৰ পিছত সেই যিখিনি সিহঁতৰ পাৰ্টনাৰশ্বিপটো সেইটো ডিজলভ হৈ যায়। তাৰপিছত নেক্সট প্ৰভিজনছখিনি আছে প্ৰটেকশ্যন অফ হুইচেল ব্লৱাৰ কাৰণে। ইয়াৰ বিষয়ে এখনৰ ভিতৰত আলোচনা কৰা হ'ব। আৰু নেক্সট হৈছে ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট। চ' ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্টৰ কাৰণেও এই এখনৰ আণ্ডাৰত প্ৰভিজনছ আছে আৰু সেইখিনি এই এখনত থকা কণ্ডিশ্যনছ অনুসৰিহে ইমপ্লিমেণ্টেড হ'ব। চ' এইখিনি আছিলে এই এখনৰ কিছুমান চেলিয়েণ্ট ফিচাৰ্ছ। মই গোটেইখিনি ইয়াত উল্লেখ কৰা নাই, যিখিনি ইম্পৰ্টেণ্ট হয় সেই বিষয়ে উল্লেখ কৰি দিছোঁ। তাৰপিছত নেক্সট হৈছে
কোম্পানী আৰু LLPৰ মাজত কম্পেৰিজন বুলি ক'লে আমি সেই দুইটা বস্তুৰ মাজত যিখিনি চিমিলাৰিটিজ আছে সেইখিনিও ডিছকাছ কৰিব লাগিব আৰু যিখিনি চিমিলাৰিটিজ নহয় তাৰ বিষয়েও ডিছকাছ কৰিব লাগিব। কোম্পানী আৰু LLPৰ মাজত যিখিনি চিমিলাৰিটিজ আছে তাৰ ভিতৰত হ'ল প্ৰথমটো যিখিনি কেইটামান কেৰেক্টাৰিষ্টিক্স একেই হয় কোম্পানী আৰু LLPৰ মাজত, সেইকেইটা হৈছে পাৰ্পিচুৱেল ছাকচেছন আৰু যিটো কমন চিল। অৰ্থাৎ কোম্পানী আৰু LLPৰ যিমানবিলাক ধৰা কাম কাজ হয় গোটেইখিনি এটা কমন চিলৰ আণ্ডাৰতে হয় আৰু পাৰ্পিচুৱেল ছাকচেছন মানে এইটোৱে কৈছে টাইম পিৰিয়ডত কোনো ধৰণৰ লিমিটেশ্যন নাহে বা কিবা ধৰণৰ যদি চেঞ্জ হয় সেই চেঞ্জবিলাকে কোম্পানী আৰু LLPৰ কাম কাজত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে। তাৰপিছত কোৱা হৈছে যে এই LLP আৰু কোম্পানীৰ আণ্ডাৰত যিখিনি লাইবিলিটিত হয় কোনো ধৰণৰ পাৰ্চনেল লাইবিলিটি নাথাকে ইণ্ডিভিজুৱেল নাম্বাৰত। তাৰপিছত কৈছে এই দুইটাৰ কাৰণে কোম্পানী আৰু LLPৰ কাৰণে যিখিনি এডমিনিষ্ট্ৰেটিভ অথৰিটি হয় সেইখিনি ৰেজিষ্টাৰ অফ কোম্পানীজে হয়, কাৰণ এই ৰেজিষ্টাৰ অফ কোম্পানীজৰ যিখিনি প্ৰভিজনছ সেই প্ৰভিজনছ অনুসৰি সেই কোম্পানী আৰু LLPৰ কাম কাজবিলাক ষ্টাৰ্ট হয়। তাৰপিছত কোৱা হৈছে যে কোম্পানী আৰু LLPৰ কাৰণে যিখিনি ইম্পৰ্টেণ্ট ডকুমেণ্ট কোম্পানীৰ কাৰণে ধৰক মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন আৰু আৰ্টিকল অফ এছ'চিয়েশ্যন আৰু LLPৰ ক্ষেত্ৰতো তেনেকুৱা যিখন ইম্পৰ্টেণ্ট ডকুমেণ্ট হয় সেইখিনি ৰেজিষ্টাৰ অফ কোম্পানীজৰ আণ্ডাৰতে ফাইল কৰিব লাগিব। তাৰপিছত যিখিনি প্ৰভিজনছ হয় কম্প্ৰমাইজ এৰেঞ্জমেণ্টছ আৰু ৰিকনষ্ট্ৰাকশ্যন অফ কোম্পানীজ আৰু LLPৰ কাৰণে সেইখিনিও চিমিলাৰে হয় আৰু কোম্পানী আৰু LLPৰ ক্ষেত্ৰত যিখিনি ৰেকৰ্ড থাকে সেইখিনি ইনস্পেকশ্যন আৰু ইনভেষ্টিগেশ্যন কৰাৰ যিটো পাৱাৰ হয় দুইটাৰে ক্ষেত্ৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰে থাকে। চ' এইখিনি হৈছে চিমিলাৰিটিজ বিটুইন কোম্পানীজ এণ্ড LLP। চ' নেক্সট আমি এই কোম্পানী আৰু LLPৰ মাজত ডিফাৰেঞ্চখিনি আলোচনা কৰিম। চ' প্ৰথম যিটো হয় ডিফাৰেঞ্চ সেইটো আছে এপ্লিকেশ্যন অফ ল'। ইতিমধ্যে আমি গম পাইছোঁ LLP যিখন ল'ৰ আণ্ডাৰত গভৰ্ণ হয় সেইখন কোৱা হয় লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ এক্ট যিখন 2008ত পাছ কৰা হৈছিলে। চ' কোম্পানীৰ ক্ষেত্ৰত যিখন ল' হয় সেইখন হৈছে কোম্পানীজ এক্ট 2013। চ' নেমৰ ক্ষেত্ৰত দুইটাৰ ক্ষেত্ৰত ডিফাৰেঞ্চেছ হয়। কোম্পানী যেতিয়া প্ৰাইভেট কোম্পানীয়ে হওক বা পাব্লিক কোম্পানীয়ে হওক যেতিয়া লিমিটেড ৱৰ্ডটো ইউজ কৰা হয় সেই কোম্পানীটোৰ নামৰ শেষত ইউজ কৰা হয় আৰু LLPৰ ক্ষেত্ৰত সেই নামটো লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ বা LLP হিচাপে ইউজ কৰা হয়। চ' নেক্সট কোম্পানী আৰু LLPৰ ক্ষেত্ৰত যিখন ইম্পৰ্টেণ্ট ডকুমেণ্ট হয় কোম্পানীৰ ক্ষেত্ৰত মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন আৰু LLPৰ ক্ষেত্ৰত ইনকৰ্পৰেশ্যন ডকুমেণ্ট এই দুইখন ডকুমেণ্টে ৰেজিষ্টাৰ অফ কোম্পানীৰ ওচৰত ফাইল কৰিব লাগে। চ' নেক্সট হ'ল নাম্বাৰৰ ক্ষেত্ৰত অৰ্থাৎ যিখিনি পাৰ্চনছ লৈ পেলাই LLP বা কোম্পানী ফৰ্মেশ্যন হয়। চ' LLPৰ ক্ষেত্ৰত দুজন পাৰ্টনাৰ থকা দৰকাৰ, মেক্সিমাম পাৰ্টনাৰৰ কোনো ধৰণৰ লিমিট নাইকিয়া, কিন্তু কোম্পানীৰ ক্ষেত্ৰত যদি কোম্পানীটো প্ৰাইভেট কোম্পানী হয় মিনিমাম 2জন মেম্বাৰ থাকিব লাগিব আৰু মেক্সিমাম 200 শ্বেয়াৰ হোল্ডাৰ্ছ থাকিব লাগিব। চ' নেক্সটখিনি হ'ল একাউণ্টিং মানে LLP বা কোম্পানীৰ ক্ষেত্ৰত যিখিনি হিচাপ নিকাচ হয় সেইখিনিকে বুজায়। চ' LLPৰ ক্ষেত্ৰত এই একাউণ্টিঙৰ যিটো অডিট হয় অডিট হ'বলৈ হ'লে LLPৰ যিখিনি মানে কণ্ট্ৰিবিউশ্যন সেইখিনি 25 লাখ বা তাতকৈ বেছি হ'ব লাগিব আৰু তাৰ যিটো টাৰ্ণ অভাৰ হয় 40 লাখ এক্সিড হ'ব লাগিব আৰু এই কোম্পানীৰ ক্ষেত্ৰত যিখিনি একাউণ্ট হয় সেইখিনি অন একুৰেল বেচিছ হয় আৰু সেইখিনি যিখিনি ডাবল এণ্ট্ৰি ছিষ্টেম অফ একাউণ্টিং তাৰ জৰিয়তে হ'ব পাৰে। নেক্সট হ'ল যিখিনি এনুৱেল ৰিটাৰ্ণৰ টাইমটো LLPৰ ক্ষেত্ৰত সেই এনুৱেল ৰিটাৰ্ণ অৰ্থাৎ এটা ইয়াৰত সিহঁতে যিমানখিনি ইনভেষ্টমেণ্ট কৰে তাৰ যিটো হিচাপটো হয় সেইটো ৰেজিষ্টাৰ অফ কোম্পানীক দিব লাগে। চ' ৰেজিষ্টাৰ অফ কোম্পানীক LLPয়ে ফাইল কৰিব এটা ফাইনেন্সিয়েল ইয়াৰ শেষ হোৱাৰ উইদিন 60 ডেজৰ ভিতৰত আৰু কোম্পানীৰ ক্ষেত্ৰত সেই বস্তুখিনি ফাইল কৰিবলৈ হ'লে সেই কোম্পানীৰ যিখন এনুৱেল জেনেৰেল মিটিং হয় সেই এনুৱেল জেনেৰেল মিটিং হোৱাৰ 60 ডেজৰ ভিতৰত কোম্পানীয়ে ৰেজিষ্টাৰ অফ কোম্পানীজ ক্ষেত্ৰত ফাইল কৰিব লাগিব। তাৰপিছত হৈছে লাইবিলিটি অফ অ'নাৰ্ছখিনি কেনেকৈ লাইবল হ'ব। LLPৰ ক্ষেত্ৰত সেই অ'নাৰ্ছখিনিয়ে যিমানখিনি কেপিটেল মানে কণ্ট্ৰিবিউট কৰিব আৰু সেইখিনি গোটেইখিনি পাৰ্টনাৰ্ছখিনিৰ মাজতে এগ্ৰীড হৈ থাকিব। চ' এজন অ'নাৰে যিমান কণ্ট্ৰিবিউশ্যন কৰে সেইখিনিৰ অনুপাতে লাইবিলিটি থাকিব আৰু কোম্পানীৰ ক্ষেত্ৰত সেই অ'নাৰৰ লাইবিলিটিটো কেনেকৈ হ'ব যিখিনি আনপেইড এমাউণ্ট অফ শ্বেয়াৰ্ছ অৰ্থাৎ যিমানখিনি শ্বেয়াৰ্ছ তেওঁলোকে কিনিছে আৰু সেই শ্বেয়াৰ্ছখিনি অনুপাতে যিটো এমাউণ্ট তেওঁলোকে পে'মেণ্ট কৰা নাই সেই পে'মেণ্ট নকৰা কেপিটেলখিনিৰ আধাৰত সেই অ'নাৰখিনি লাইবল হ'ব। ইয়াৰ পিছত মেনেজমেণ্টৰ ক্ষেত্ৰত LLP
কোৱা হৈছে যে LLP অৰ্থাৎ লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপখিনি LLP এগ্ৰিমেণ্টৰ দ্বাৰা মেনেজমেণ্ট কৰা হ'ব আৰু কোম্পানীৰ ক্ষেত্ৰত যিখিনি মেনেজমেণ্ট হয় সেইখিনি গোটেই বৰ্ড অফ ডাইৰেক্টৰ্ছৰ দ্বাৰা হয়। ইয়াৰ পিছত হৈছে চেপ্টাৰ 2। এই চেপ্টাৰ 2ত যিটো লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপৰ নেচাৰ সেই বিষয়ে ডেছক্ৰাইব কৰা হৈছে। চ' এখনৰ ছেকশ্যন 2 ছাবছেকশ্যন Nত কোৱা হৈছে যে LLP মানে এজ এ পাৰ্টনাৰশ্বিপ হিচাপে এখনৰ আণ্ডাৰতে ফৰ্মেশ্যন হ'ব লাগিব, ইয়াৰ আণ্ডাৰতে ৰেজিষ্টাৰ্ড হ'ব লাগিব। চ' ইতিমধ্যে মই কৈছিলোঁ যে এটা বডি কৰ্পৰেট বুলি ক'লে সেই এছ'চিয়েশ্যনৰ পাৰ্চনকে বুজায় যিটো নেকি এটা পাৰপাজত ফৰ্ম হয় আৰু লগতে এখন ষ্টেটটোৰ আণ্ডাৰত ৰেজিষ্টাৰ হ'ব লাগিব। চ' LLP যিহেতু এটা বডি কৰ্পৰেট হয়, চ' এইখনত কোৱা হৈছে যে ছেকশ্যন 3 মতে সেই বডি কৰ্পৰেটটো ফৰ্মেশ্যন হৈ এইখনৰ আণ্ডাৰত ৰেজিষ্টাৰ হ'ব লাগিব। চ' LLP যিখিনি কেৰেক্টাৰিষ্টিক্স মই ইতিমধ্যে ডিছকাছ কৰিছোঁ। চ' পুনৰবাৰ কৈ দিছোঁ, এই চেপ্টাৰটোৰ আণ্ডাৰত যিখিনি LLP কেৰেক্টাৰিষ্টিক্স হয় সেইখিনি হৈছে ফাৰ্ষ্টটো হৈছে বডি কৰ্পৰেট আৰু ছেকেণ্ডটো হৈছে যিটো ছেপাৰেট লিগেল এণ্টিটি অৰ্থাৎ LLP মানে যিখন ফাৰ্মখন সেই ফাৰ্মখনৰ এণ্টিটিটো তাৰ পাৰ্টনাৰ্ছতকৈ ছেপাৰেট হয়। তাৰপিছত কোৱা হৈছে যে LLP এটা পাৰ্পিচুৱেল ছাকচেছন আছে অৰ্থাৎ LLPয়ে নিজৰ নামত যিখিনি কণ্ট্ৰেক্ট বা প্ৰপাৰ্টিজ সেইখিনি হোল্ড কৰিব পাৰে আৰু ইয়াৰ নিজৰ বিজনেছটো কণ্টিনিউ কৰি ৰাখিব পাৰে যদিও ইয়াৰ পাৰ্টনাৰ্ছৰ কিবা চেঞ্জ আহে। যিকোনো ধৰণৰ চেঞ্জ যদি পাৰ্টনাৰশ্বিপটোত আহে কিন্তু LLPয়ে সদায় তাৰ বিজনেছটো কণ্টিনিউ কৰি ৰাখিব পাৰিব। তাৰপিছত নেক্সট হৈছে ছেকশ্যন 4। ছেকশ্যন 4ত কোৱা হৈছে যে যিখন ট্ৰেডিশ্যনেল ল' আছিলে অফ পাৰ্টনাৰশ্বিপ মানে ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932 সেই এক্টখন ইয়াত এপ্লিকেবল নহয়। LLPৰ কাম কাজৰ কাৰণে যিখন এক্ট এপ্লিকেবল হ'ব সেইখন হৈছে লিমিটেড লাইবিলিটি অফ পাৰ্টনাৰশ্বিপ এক্ট 2008। তাৰপিছত নেক্সট আছে ছেকশ্যন 5। ছেকশ্যন 5ত কোৱা হৈছে ইয়াৰ LLP আৰু ইয়াৰ মেম্বাৰবোৰৰ বিষয়ে। তো ছেকশ্যন 5ৰ মতে এটা LLPত এজন ইণ্ডিভিজুৱেল বা এজন বডি কৰ্পৰেটো মেম্বাৰ হ'ব পাৰিব। তাৰ কাৰণে সেই মেম্বাৰজন আনচাউণ্ড মাইণ্ড, তাৰপিছত আনডিscharged ইনচলভেণ্ট অৰ্থাৎ তেওঁ যদি কাৰোবাক কিবা টকা পইচা দিবলগীয়া আছে এনেকুৱা আৰু কোৰ্টতো তেওঁৰ বিষয়ে তেনেকুৱা ধৰণৰ এপ্লিকেশ্যন বা প্ৰচিডিং পেণ্ডিং হৈ থাকিব নালাগিব এজ এন ইনচলভেণ্ট হিচাপে। চ' এইকেইটা গ্ৰাউণ্ডত কোনোবা ইণ্ডিভিজুৱেল বা বডি কৰ্পৰেট যদি ডিছকুৱালিফাইড হয় তেতিয়া তেওঁলোক এই ছেকশ্যন 5ৰ মতে LLPৰ পাৰ্টনাৰ হ'ব নোৱাৰিব। নেক্সট আছে ছেকশ্যন 6 ছাবছেকশ্যন 1। এই ছেকশ্যনটোত কোৱা হৈছে যে LLPত হ'বৰ কাৰণে দুজন পাৰ্টনাৰ্ছৰ প্ৰয়োজন হয়, কিন্তু কেতিয়াবা সেই পাৰ্টনাৰ দুজনৰ পৰা যদি এজন পাৰ্টনাৰ কমি যায় আৰু সেই অকলে থকা পাৰ্টনাৰজনে যদি বিজনেছটো 6 মান্থছৰ কাৰণে যদি কেৰি কৰিছে তেতিয়া তেওঁ পাৰ্চনেলিভাৱে সেই LLPটোৰ কাৰণে যিমানখিনি অব্লিগেশ্যনছ আছে তাৰ কাৰণে লায়েবল হ'ব সেই সময়খিনিৰ কাৰণে অৰ্থাৎ 6 মান্থছৰ কাৰণে। চ' এই ক্ষেত্ৰত কোৱা হৈছে যে LLPত যদি কোনোবা পাৰ্টনাৰ্ছ যদি অকলে ছাৰ্ভাইভ কৰে আৰু সেই ছাৰ্ভাইভিং পাৰ্টনাৰ্ছখিনিৰ কাৰণে যিটো লায়েবিলিটি হয় সেইটো সদায় পাৰ্চনেল হ'ব। চ' এইখিনি আছিলে লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপৰ যিখিনি নেচাৰ আৰু এই প্ৰভিজনছখিনি এই চেপ্টাৰটোত মেনশ্যন কৰা হৈছে। ইয়াৰ পাছৰ প্ৰভিজনছখিনি আছে ছেকশ্যন 7ৰ পৰা 9। এই প্ৰভিজনছখিনিত এজন ডেজিগনেটেড পাৰ্টনাৰ্ছ আৰু তেওঁৰ লাইবিলিটিৰ বিষয়ে কোৱা হৈছে। চ' এটা LLPত মিনিমাম 2জন ডেজিগনেটেড পাৰ্টনাৰ্ছ থাকিব লাগিব আৰু তাৰে এজন ইণ্ডিয়াৰ ৰেচিডেণ্ট হ'ব লাগিব। চ' ইয়াত ইণ্ডিয়াৰ ৰেচিডেণ্টছ হোৱাৰ যিটো কাউণ্টিং কৰা হৈছে যে এটা ইয়াৰ আৰম্ভ হোৱাৰ পৰা 182 ডেজ তেওঁ ইণ্ডিয়াত ষ্টে কৰিব লাগিব। আৰু তাৰোপৰি কোৱা হৈছে যদি এটা LLPত গোটেইখিনি পাৰ্টনাৰ্ছ বডি কৰ্পৰেটে হয় বা তাৰে এজন বা তাতকৈ বেছি পাৰ্টনাৰ যদি ইণ্ডিভিজুৱেল থাকে আৰু বডি কৰ্পৰেটো যদি আছে তেতিয়াহ'লে দুজন তাৰ পৰা ইণ্ডিভিজুৱেল যিখিনি নেকি সেই LLP পাৰ্টনাৰ্ছ বা নমিনিজ হয় সেই গোটেই বডি কৰ্পৰেটটো, চ' তেওঁলোকেও ডেজিগনেটেড পাৰ্টনাৰ হিচাপেও কাম কৰিব পাৰে। আৰু তাৰপিছত ছেকশ্যন 7 ছাবছেকশ্যন 2ত কোৱা হৈছে যে যিহেতু LLP এটা এগ্ৰিমেণ্টৰ থ্ৰুৱেদি আৰম্ভ হয় যিখিনি LLP এগ্ৰিমেণ্ট বুলি কোৱা হয়। চ' সেই এগ্ৰিমেণ্টটোত যদি প্ৰত্যেকজন পাৰ্টনাৰ্ছৰ যদি ডেজিগনেটেড পাৰ্টনাৰ্ছ হিচাপে কাম কৰিব বুলি যদি তাত এগ্ৰিমেণ্ট হৈ থাকে তেতিয়াহ'লে প্ৰত্যেকজন পাৰ্টনাৰেও ডেজিগনেটেড পাৰ্টনাৰ হিচাপে কাম কৰিব পাৰিব। আৰু কিবা কাৰণত যদি সেই ডেজিগনেটেড পাৰ্টনাৰজনে নিজৰ কামখিনি এৰিব খোজে তেতিয়াও তেওঁ সেই লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্টৰ আধাৰতহে এৰিব পাৰিব। চ' ইয়াৰ কাৰণে এজন পাৰ্টনাৰ যে ডেজিগনেটেড পাৰ্টনাৰ হ'ব
তাৰ কাৰণে যিমানখিনি পাৰ্টনাৰ থাকে গোটেইখিনি পাৰ্টনাৰৰ কনচেণ্টটো ইয়াৰ কাৰণে প্ৰয়োজন হ'ব। তাৰপিছত ছেকশ্যন 7 ছাবছেকশ্যন 4ত কোৱা হৈছে যে প্ৰত্যেকটো LLPয়ে নিজৰ নিজৰ পাৰ্টনাৰ্ছৰ যিখিনি ডিটেইলছ সেই যিখিনিয়ে নেকি কনচেণ্ট দিছে সেই পাৰ্টনাৰ হ'ব বুলি সেই ৰেজিষ্টাৰক জনাব লাগিব তেওঁলোকক যেতিয়া এপইণ্টমেণ্ট হোৱা উইদিন 30 ডেজৰ ভিতৰত। তাৰপিছত কোৱা হৈছে যে ছেকশ্যন 7 ছাবছেকশ্যন 5 ইয়াত কোৱা হৈছে যে প্ৰত্যেকজন ইণ্ডিভিজুৱেল যদি ডেজিগনেটেড পাৰ্টনাৰ্ছ হ'ব খোজে তেন্তে ইয়াত প্ৰভাইড কৰা গোটেইখিনি কণ্ডিশ্যনছ আৰু ৰিকুৱাৰমেণ্ট ফুলফিল কৰিব লাগিব যিখিনি অলৰেডি ছেকশ্যন 7 ছাবছেকশ্যন 1ত মেনশ্যন কৰা হৈ আছে। আৰু এজন পাৰ্টনাৰ যেতিয়া ডেজিগনেটেড পাৰ্টনাৰ হিচাপে এপইণ্ট হ'ব তেতিয়া ছেকশ্যন 7 ছাবছেকশ্যন 6ৰ মতে তেওঁলোকক এটা আইডেণ্টিফিকেশ্যন নাম্বাৰ দিয়া হ'ব আৰু সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ইছ্যু কৰা হ'ব। আৰু ইয়াৰ কাৰণে যিখিনি প্ৰভিজনছ হয় কোম্পানী ছেক্টৰ ছেকশ্যন 266A পৰা 266Gৰ এই গোটেইখিনি প্ৰভিজনছ সেই LLPৰ এজন ডেজিগনেটেড পাৰ্টনাৰ্ছক যিখিনি আইডেণ্টিফিকেশ্যন নাম্বাৰ দিয়া এই ক্ষেত্ৰত একেধৰণে এপ্লিকেবল হ'ব। তো ইয়াৰ পিছত ছেকশ্যন 8ত কোৱা হৈছে যে এজন ডেজিগনেটেড পাৰ্টনাৰ কিদৰে লাইবিলিটি হ'ব। চ' লাইবিলিটি হোৱাৰ ৰিজন এটাই যদিহে তেওঁ সেই একখিনি আণ্ডাৰ যিখিনি মেটাৰ্ছ বা এক্স বা টাৰ্মছ এণ্ড কণ্ডিশ্যনছখিনি যদি মানি নচলে আৰু তেওঁ যদি এই একখনৰ সেই প্ৰভিজনছখিনি ভাইলেট কৰে তো একখনত যিখিনি পেনাল্টি ইম্প'জ কৰা হৈছে তাৰ কাৰণে তেওঁ লাইবল হ'ব। আৰু ইয়াৰ পিছত কোৱা হৈছে ছেকশ্যন 9 ছেকশ্যন 9ত কোৱা হৈছে যে ডেজিগনেটেড পাৰ্টনাৰ্ছৰ যদি কিবা চেঞ্জ আহে ডিউ টু ডেথ ৰিটায়াৰমেণ্ট আৰু ৰেজিগনেশ্যনৰ কাৰণে তেন্তে এইখিনি মানে ফুলফিল কৰিব লাগিব উইদিন 30 ডেজৰ ভিতৰত। আৰু নতুন এজন যেতিয়া ডেজিগনেটেড পাৰ্টনাৰ এপইণ্ট হ'ব তেতিয়া তেওঁৰো কনচেণ্ট থাকিব লাগিব। আৰু কোনো ধৰণৰ যদি ডেজিগনেটেড পাৰ্টনাৰ যদি এপইণ্ট হোৱা নাই আৰু সেই সময়ত মাত্ৰ এজনেই ডেজিগনেটেড পাৰ্টনাৰ আছে গতিকে যিকেইজন পাৰ্টনাৰ থাকিব সেইখিনিয়ে ডেজিগনেটেড পাৰ্টনাৰ হ'ব বুলি ছেকশ্যন 9ত কোৱা হৈছে। তাৰপিছত হ'ল ছেকশ্যন 10 ছেকশ্যন 10ত কোৱা হৈছে যদি ইয়াৰ ওপৰৰ যিখিনি ছেকশ্যন 7, 8 আৰু 9 এই প্ৰভিজনছখিনি যদি LLPয়ে যদি কণ্ট্ৰাভেন কৰে চ' সেই LLPৰ ক্ষেত্ৰত যিমানকেইজন পাৰ্টনাৰ থাকিব প্ৰত্যেকেই ইয়াৰ কাৰণে লায়েবল হ'ব আৰু তাৰ ক্ষেত্ৰত পানিছেবল হ'ব উইথ ফাইন যিটো নেকি 10,000 rupees হ'ব মিনিমাম আৰু যদি মেক্সিমাম হয় সেইটো 5 লাখ rupeesলৈ এক্সটেণ্ড হ'ব পাৰে। আকৌ এই ছেকশ্যনটোতে কোৱা হৈছে যে আৰু কিবা কাৰণে যদি ছেকশ্যন 7 ছাবছেকশ্যন 4 আৰু 5ত যিখিনি যদি প্ৰভিজনছ দিয়া আছে আৰু ছেকশ্যন 8 আৰু ছেকশ্যন 9 যদি কণ্ট্ৰাভেনশ্যন হয় সেই LLPৰ ক্ষেত্ৰত যিখিনি পাৰ্টনাৰ্ছ আছে প্ৰত্যেকেই লায়েবল হ'ব আৰু ইয়াৰ কাৰণে পানিছমেণ্ট দিয়া আছে ফাইনে দিয়া আছে আৰু ফাইনটোৰ এমাউণ্টটো যিটো হয় মিনিমাম 10,000 rupees আৰু মেক্সিমাম 1 লাখ rupeesলৈ এক্সটেণ্ড হ'ব পাৰে। চ' পানিছমেণ্টত ইয়াত প্ৰথমটো যিখিনি দিয়া আছে যদি একেলগতে ছেকশ্যন 7, 8, 9 কণ্ট্ৰাভেনশ্যন কৰিলে তেতিয়া পানিছমেণ্ট ছেকশ্যন 10ৰ আণ্ডাৰত এইটো হয় আৰু ইয়াৰ আণ্ডাৰত যিখিনি পানিছমেণ্ট আছে ছেকশ্যন 7, 8 আৰু 9 তাৰ লগতে ছেকশ্যন 7ৰ আণ্ডাৰত যিখিনি ছাবছেকশ্যন 4 আৰু 5 লগাই দিয়া হৈছে। আৰু এইখিনি আছিলে এই এখনৰ আণ্ডাৰত ডেজিগনেটেড পাৰ্টনাৰ্ছ আৰু তেওঁলোকৰ লাইবিলিটিৰ বিষয়ে। ইয়াৰ পিছত আছে চেপ্টাৰ 3 চেপ্টাৰ 3 যিখিনি প্ৰভিজনছ আছে সেইখিনি হৈছে লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ কিদৰে ইনকৰ্পৰেশ্যন হয় আৰু ইয়াত ছেকশ্যন 11ৰ পৰা 12লৈকে এই প্ৰভিজনছখিনি ইনক্লুড কৰা হৈছে। ছেকশ্যন 11ত কোৱা হৈছে যে LLP যিহেতু এটা কৰ্পৰেট বডি হয় চ' সেই কৰ্পৰেট বডি হিচাপে লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ এক্টৰ আণ্ডাৰত ইনকৰ্পৰেট হ'ব লাগিব। চ' ইনকৰ্পৰেশ্যনৰ কাৰণে যিখিনি কণ্ডিশ্যনছ আছে সেইখিনি ছেকশ্যন 11 ছাবছেকশ্যন 1ত কোৱা হৈছে। চ' ইনকৰ্পৰেশ্যনৰ কাৰণে প্ৰথমতে 2জন বা তাতোকৈ বহুত পাৰ্টনাৰ্ছ থাকিবও পাৰে আৰু সিহঁতৰ যিখিনি নাম সেই ডিটেইলছ সেই গোটেইখিনি ইনকৰ্পৰেশ্যনৰ ডকুমেণ্টত উল্লেখ থাকিব লাগিব। চ' ইনকৰ্পৰেশ্যন ডকুমেণ্ট ফাইল কৰিব লাগিব ৰেজিষ্টাৰ অফ কোম্পেনীজ। চ' ইয়াৰ কাৰণে এটা প্ৰেছক্ৰাইব ফিজ আছে সেই ফিজটো পে'মেণ্ট কৰিব লাগিব আৰু ইয়াৰ পিছত কোৱা হৈছে যে LLP ইনকৰ্পৰেশ্যনৰ কাৰণে এটা ষ্টেটমেণ্ট দিব লাগিব যিটো নেকি এজন এডভোকেট কোম্পানী ছেক্ৰেটাৰী চাৰ্টাৰ্ড একাউণ্টেণ্ট বা কষ্ট একাউণ্টেণ্টে দিব কিন্তু সেইকেইজন পাৰ্চন সেই LLP ফৰ্মেশ্যন হোৱাৰ সময়ত তেওঁলোক জড়িত থাকিব লাগিব আৰু তেওঁলোকৰ নামটো সেই ইনকৰ্পৰেশ্যন ডকুমেণ্টত উল্লেখ থাকিব লাগিব।
তাৰপিছত কোৱা হৈছে যে যিখন ইনকৰ্পৰেশ্যন ডকুমেণ্ট তাত কি কণ্টেণ্ট থাকিব। চ' প্ৰথমতে এটা নিৰ্দিষ্ট ফৰ্মেটত হ'ব লাগিব। তাতে যিমানখিনি পাৰ্টনাৰ্ছ আছে তেওঁলোকৰ নামখিনি থাকিব লাগিব। তেওঁলোকে যিটো বিজনেছ খুলিব বিচাৰিছে সেই বিজনেছটোৰ নাম থাকিব আৰু এটা য'ত ৰেজিষ্টাৰ কৰে সেই ৰেজিষ্টাৰ অফিচৰ ডিটেইল থাকিব লাগিব আৰু প্ৰত্যেকজন পাৰ্টনাৰৰ নেম এণ্ড এড্ৰেছ আৰু ডেজিগনেটেড পাৰ্টনাৰ্ছৰো নেম এণ্ড এড্ৰেছ আৰু তাৰ বিষয়ে যদি বাকী যিবিলাক ইনফৰমেশ্যন যদি সেই ইনকৰ্পৰেশ্যন কৰাত যদি লাগতিয়াল হ'ব এই গোটেইবিলাক ইনফৰমেশ্যন কণ্টেণ্ট হিচাপে ইনকৰ্পৰেশ্যন ডকুমেণ্টত দিব লাগিব। আৰু ইয়াৰ পিছত ছেকশ্যন 11 ছাবছেকশ্যন 3ত কোৱা আছে যে এই ইনকৰ্পৰেশ্যন ডকুমেণ্টত যিখিনি ইনফৰমেশ্যন হয় সেইখিনি ইনফৰমেশ্যন ট্ৰু হ'ব লাগিব আৰু সেই ইনফৰমেশ্যনখিনি যদি ফল্চ হয় চ' তেতিয়া সেই পাৰ্টনাৰ্ছখিনি লায়েবল হ'ব আৰু ইয়াৰ কাৰণে পানিছমেণ্ট হ'ল মিনিমাম 2 years আৰু লগতে ফাইন থাকিব আৰু ফাইনৰ যিখিনি এমাউণ্ট হ'ব মিনিমাম 10,000ৰ পৰা 5 লাখ ৰুপিজলৈ এক্সটেণ্ড হ'ব পাৰে। তাৰপিছত কোৱা হৈছে যে ছেকশ্যন 12ত কোৱা হৈছে যে ৰেজিষ্ট্ৰেশ্যনৰ থ্ৰুৱেদি ইনকৰ্পৰেশ্যন হ'ব। যেতিয়া ইনকৰ্পৰেশ্যনৰ কাৰণে গোটেইখিনি ডিটেইলছ ৰেজিষ্টাৰ অফ কোম্পানীছত যেতিয়া ফাইল কৰিব চ' সেই ৰেজিষ্টাৰৰ ফালৰ পৰা এই গোটেই ডিটেইলছখিনি ইনস্পেক্ট কৰা হ'ব আৰু ইনস্পেক্ট কৰাৰ পিছত যদি গোটেইখিনি ডিটেইলছ যদি ট্ৰু হয় তেতিয়া ৰেজিষ্টাৰে সেই LLPটো ৰেজিষ্টাৰ কৰি দিব আৰু লগতে সেই ইনকৰ্পৰেশ্যন ডকুমেণ্টখনো ৰেজিষ্টাৰ কৰি দিব আৰু তাৰপিছত এখন চাৰ্টিফিকেট প্ৰভাইড কৰিব LLPক য'ত নেকি সেই LLPত যিটো নামেৰে ৰেজিষ্টাৰ হয় সেই নামটো স্পেচিফাই কৰা হ'ব। আৰু তাৰপিছত যিহেতু ইয়াৰ আগতে কোৱা হৈছিলে যে ইনকৰ্পৰেশ্যন হ'বৰ কাৰণে এটা ষ্টেটমেণ্ট দিব লাগে যিটো নেকি এডভোকেট কষ্ট একাউণ্টেণ্ট বা কোম্পানী ছেক্ৰেটেৰিয়েটে দিব লগা হৈছিলে সেই ষ্টেটমেণ্টটো ৰেজিষ্টাৰে একচেপ্ট কৰিব সেই ইনকৰ্পৰেশ্যনৰ ছাফিচিয়েণ্ট এভিডেন্স হিচাপে আৰু তাৰপিছতো এখন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ৰেজিষ্টাৰে চাইন কৰি পেলাই তাতে অফিচিয়েল চিলৰ দ্বাৰা অথেণ্টিকেট কৰি পেলাই সেই LLPক সেইখন গোটেই LLPটোৰ ইনকৰ্পৰেশ্যনৰ কাৰণে কনক্লুচিভ এভিডেন্স হিচাপে সেই চাৰ্টিফিকেটখন LLP নামত ইছ্যু কৰিব। ইয়াৰ পিছত হৈছে ছেকশ্যন 13। চ' এই ছেকশ্যন 13ত কোৱা হৈছে যে প্ৰত্যেকটো LLPৰে এটা ৰেজিষ্টাৰ্ড অফিচ থাকিব য'ৰ পৰা নেকি সেই LLPৰ চববিলাক কাম কাজ আৰম্ভ হ'ব আৰু যিমানবিলাক কমিউনিকেশ্যন আছে নটিচ আছে সেই LLP এড্ৰেছতে ইছ্যু হ'ব। ইয়াৰ পিছৰ প্ৰভিজনছখিনি হৈছে ছেকশ্যন 17ৰ পৰা 19লৈকে। এই প্ৰভিজনছখিনি LLPয়ে নিজৰ নামটো কিদৰে চেঞ্জ কৰিব পাৰে সেই বিষয়ে কোৱা হৈছে। চ' এই প্ৰভিজনছখিনিত কোৱা হৈছে যে LLPয়ে 3 ধৰণে নিজৰ নামটো চেঞ্জ কৰিব পাৰে। চ' ছেকশ্যন 17ৰ মতে প্ৰথমটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে যদি ডিৰেকশ্যনছ দিয়ে তেতিয়া LLPয়ে নিজৰ নাম চেঞ্জ কৰিব লাগিব আৰু এই ক্ষেত্ৰত যদি চেণ্ট্ৰেল গভৰ্ণমেণ্ট ছেটিছফাইড হৈছে যিটো নাম LLP ৰেজিষ্টাৰ হৈ আছে সেইটোৱে যদি কিবা ল'ৰ কণ্ডিশ্যনছ ভাইলেট কৰিছে তেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা সেই LLPলৈ উইদিন 3 monthsৰ ভিতৰত নেমটো চেঞ্জ কৰিবৰ কাৰণে ডাইৰেকশ্যন দিব। যদি এই 3 monthsৰ ভিতৰত যদি LLPয়ে সেই ডাইৰেকশ্যনছখিনি নামানে তেতিয়া সেই LLPটো পানিছমেণ্ট হ'ব ফাইনৰ জৰিয়তে। চ' ইয়াৰ যিটো এমাউণ্টটো হ'ব 10,000তকৈ কম নহয় কিন্তু যদি সেইটো এক্সটেণ্ড হৈ গ'লে 5 লাখ ৰুপিজ হ'ব আৰু ইয়াৰ লগতে যিখিনি ডেজিগনেটেড পাৰ্টনাৰ্ছ আছিলে সেইখিনিও পানিছমেণ্ট হ'ব ফাইনৰ সৈতে। ফাইনৰ এমাউণ্টটো 10,000 হ'ব আৰু যদি এক্সটেণ্ড হয় 1 লাখ ৰুপিজলৈ এক্সটেণ্ড হ'ব। আৰু ইয়াৰ পিছৰ যিটো মিনছ আছে যাৰ জৰিয়তে নেকি LLP নাম চেঞ্জ কৰিব পাৰে সেইটো হৈছে যদি LLPৰ থ্ৰুৱেদি যদি ৰিকুৱেষ্ট কৰা যায়। চ' LLPয়ে যদি নিজে ৰিকুৱেষ্ট কৰে যে নেমটো চেঞ্জ হ'বৰ কাৰণে ইয়াৰ কাৰণে যদি কাৰণবিলাক যদি এনেকুৱা ধৰণৰ হয় যদি একেধৰণৰ নেম অলৰেডি এক্সিষ্ট আছে বা সেই নেমটো অন্য এটা এণ্টিটিৰ লগত যদি চিমিলাৰ হয় তেতিয়া LLPয়েও সেই ৰেজিষ্টাৰৰ ওচৰত সেই নামটো চেঞ্জ কৰিবৰ কাৰণে এপ্লিকেশ্যন ফাইল কৰিব পাৰে। চ' এনেকৈ এপ্লিকেশ্যন ফাইল কৰা যিটো টাইম পিৰিয়ড হয় 24 monthsৰ ভিতৰত সেই এপ্লিকেশ্যনখন ফাইল কৰিব লাগিব আৰু যদি ৰেজিষ্টাৰ ছেটিছফাইড হয় যে LLPৰ যদি নামটো অলৰেডি এক্সিষ্টে আছিল বা বেলেগৰ লগত যদি ডিচেপ্টিভলি চিমিলাৰ হয় তেতিয়া সেই ৰেজিষ্টাৰৰ ফালৰ পৰা LLP সেই নামটো চেঞ্জ কৰিবৰ কাৰণে ডিৰেকশ্যনছ দিব। আৰু এইদৰে LLPয়ে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ডিৰেকশ্যনৰ আণ্ডাৰত বা নিজৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিও ৰেজিষ্টাৰৰ ওচৰত নিজৰ নেমটো চেঞ্জ কৰিব পাৰে। ইয়াৰ পিছত কোৱা হৈছে ছেকশ্যন 19। ছেকশ্যন 19এ কৈছে যে যিটো LLPৰ ৰেজিষ্টাৰ নেম থাকে সেইটো যদি চেঞ্জ কৰিব বিচাৰে
সো ৰেজিষ্টাৰৰ ওচৰত সেই বিষয়ে নোটিছ দিব লাগিব আৰু প্ৰথমবাৰ যেটো ৰেজিষ্টাৰ কৰে যিখিনি ফৰ্মেলিটিজ আছিলে সেইখিনি এপ্লিকেবল হ'ব আৰু ইয়াৰ কাৰণেও এটা এমাউণ্ট পেমেন্ট কৰি পেলাই এখন এপ্লিকেশ্যন ৰেজিষ্টাৰৰ ওচৰত ফাইল কৰিব লাগিব ইয়াৰ পিছত আছে সেকশন 20 সেকশন 20 পেনাল্টি ইম্পোজ কৰা হৈছে সো পেনাল্টিটো ইম্পোজ কৰা হৈছে যে লিমিটেড লায়াবিলিটি পাৰ্টনাৰশ্বিপৰ নামটো যদি ইম্প্ৰপাৰলি ইউজ কৰা হয় বা LLP যদি সেই লাষ্টৰ ৱৰ্ডটো যদি কিবা ইম্প্ৰপাৰলি যদি ইনকৰ্পৰেট কৰা হৈছে তাৰ কাৰণে পেনাল্টি ইম্পোজ কৰা হৈছে উইথ ফাইন আৰু ফাইনৰ এমাউণ্টটো হৈছে 50,000 আৰু যদি এইটো এক্সটেণ্ড হয় তেতিয়া 5 লাখ ৰুপিজলৈ এক্সটেণ্ড হ'ব ইয়াৰ পিছত আছে সেকশন 21 এই সেকশন 21ৰ আন্ডাৰত যিমানখিনি LLP পাৰ্টনাৰ্ছ থাকে তেওঁলোকক এটা ডিউটি দিয়া হৈছে যেতিয়া তেওঁলোকৰ সেই লিমিটেড লায়াবিলিটি পাৰ্টনাৰশ্বিপৰ যেতিয়া নামটো ৰেজিষ্টাৰ হ'ব আৰু ৰেজিষ্টাৰ হোৱাৰ পিছত সেই নামটো পাব্লিছ কৰিব লাগিব সো পাব্লিছ কৰাৰ কাৰণ এইটোৱে হয় তেওঁলোকৰ যিমানখিনি অফিচিয়েল কৰেছপণ্ডেন্স থাকিব যে পাব্লিকেশ্যন থাকিব গোটেইখিনি লিমিটেড লায়াবিলিটি পাৰ্টনাৰশ্বিপ হয় আৰু যিটো ষ্টেটমেণ্ট থাকিব সেইটো যে লিমিটেড লায়াবিলিটিৰ দ্বাৰা যে ৰেজিষ্টাৰ হৈছে এই গোটেইখিনি বস্তুৱে তেওঁলোকে পাব্লিছ কৰিব লাগিব আৰু সেকশন 21 সাবসেকশন 2ত কোৱা হৈছে যে যদি লিমিটেড লায়াবিলিটি পাৰ্টনাৰশ্বিপে যদি এই নিজৰ যদি এই ডিউটিটো পালন নকৰে তেতিয়াও তেওঁলোকক পেনালাইজ কৰা হৈছে আৰু ইয়াৰ কাৰণে এই ফাইনটো ইম্পোজ কৰা হৈছে প্ৰথম 2,000 ৰুপিজ আৰু এইটো যদি এক্সটেণ্ড হয় 25,000 ৰুপিজলৈ এক্সটেণ্ড হ'ব লাৰ্নাৰ্ছ আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিব খুজিম এখন কিন্তু শেষ হোৱা নাই ইয়াৰ যিখিনি প্ৰভিজনছ বাকি আছে মই পুনৰ নেক্সট এটা ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ ওচৰলৈ লৈ আহিম সো যোৱাৰ আগতে তোমালোকক পুনৰ অনুৰোধ কৰিব বিচাৰিম তোমালোকে জুৰিছ টেম্পলৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'বোৰ লাইক কৰিবা কিবা যদি নুবুজা থাকে তেন্তে কমেন্ট কৰিবা আৰু জুৰিছ টেম্পলৰ যিটো বেল আইকন হয় সেই বেল আইকনটো প্ৰেছ কৰি দিবা যাতে ইয়াৰ পিছৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবিলাক তোমালোকে যাতে সময়ে পাই থাকা তেন্তে ভালকে পঢ়িবা তোমালোকে আৰু প্ৰভিজনছবিলাক বুজিবলৈ চেষ্টা কৰিবা তেন্তে আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছো নমস্কাৰ